কি নঘটে অসমত চাৰিওদিশে মাথো হত্যা লুণ্ঠন ধৰ্ষণৰ বাতৰিয়ে কঁপাইছে সমগ্ৰ ৰাজ্য। পূজাৰীৰ পৰা আৰম্ভ কৰি মছজিদত আজান দিয়া ব্যক্তিজনো সাৰি যোৱা নাই। চাৰিওদিশে প্ৰতিবাদৰ ধ্বনিৰে কঁপাইছে আকাশ বতাহ। অসমত প্ৰতিদিনে ঘটিব ধৰা ধৰ্ষণৰ অপৰাধ পাৰিবনে ৰোধ কৰিব চৰকাৰে? আৰু বহুজনৰ বহু প্ৰশ্ন। তাৰেই প্ৰতিবাদত আজি ওলাই আহিল কেইবাটিও গোটৰ মহিলা সমদল। এয়া নগাঁও জিলাৰ চাপানল। আজি মহিলাসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল হাতত ফ্লেগ লৈ। মুখত মাথো এটাই শ্লোগান, নাৰী নিৰ্যাতন বন্ধ কৰক, ধৰ্ষণকাৰীক ফাঁচি দিয়ক। সাম্প্ৰতিক সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ধৰ্ষণ কাণ্ড, ধৰ্ষণকাৰীক উচিত শাস্তি দিয়া দাবী জনাইছে বহু মহিলা তথা অঞ্চলবাসী। এতিয়া প্ৰশ্ন হ'ল, পাৰিবনে চৰকাৰে ধৰ্ষণ নামৰ অপৰাধক নিৰ্মূল কৰিবলৈ? আৰু কিমান দিন লাগিব অসম চৰকাৰে? যদি নীল আকাশত তৰা হৈ জ্বলি ৰওঁ, তুমি জানিবা প্ৰতি সন্ধিয়া